নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ পাই থাকিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ভাৰতৰ ঘন অৰণ্যৰ গুহাত উদ্ধাৰ এগৰাকী ৰাছিয়ান মহিলা। হয়, ভাৰতৰ গুহাত উদ্ধাৰ এগৰাকী ৰাছিয়ান মহিলা। দ্বিতীয়টো খবৰ, সমগ্ৰ অসমতে চৰকাৰী কামৰ বাবে বাধ্যতামূলক কৰা হৈছে অসমীয়া ভাষা। চৰকাৰী কামৰ বাবে বাধ্যতামূলক কৰা হৈছে অসমীয়া ভাষা। অধিসূচনা অনুসৰি চৰকাৰী আদেশ যেনে অধিসূচনা, কাৰ্যালয়, স্মাৰকপত্ৰ, আইন, নিয়ম, আঁচনিৰ নিৰ্দেশনা আৰু বদলি বা পোষ্টিঙৰ আদেশ অসমীয়া আৰু ইংৰাজী উভয়তে জাৰি কৰা হ'ব। তৃতীয়টো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 4 বছৰীয়া কাৰ্যকালত বৰ্তমানলৈ বেদখলকাৰীৰ পৰা উদ্ধাৰ 1,29,000 বিঘা ভূমি। তাৰে উৰিয়াম ঘাটৰ উচ্ছেদৰ বাতৰি আমাৰ হাতত আহি পৰিছে। উৰিয়াম ঘাটত বেদখলকাৰীৰ পৰা উদ্ধাৰ 10,000 বিঘা মাটি। উৰিয়াম ঘাটত বেদখলকাৰীৰ পৰা উদ্ধাৰ 10,000 বিঘা মাটি। আৰু এটা বিগ ব্ৰেকিং নিউজ, শিৱসাগৰতো মিয়াৰ বিৰুদ্ধে গৰজি উঠিছে জাতীয় দল সংগঠনে। ৰাজ্যত মিয়ালেণ্ড আৰু স্বায়ত্তশাসনৰ দাবীত বিয়পি পৰাৰ মাজতে শিৱসাগৰতো মিয়াৰ বিৰুদ্ধে গৰজি উঠিছে জাতীয় দল সংগঠন। মিয়াই বাংলাদেশ অথবা পাকিস্তানত গৈ মিয়ালেণ্ড স্বায়ত্তশাসন বিচাৰক, অসমত নহয়। মিয়াৰ আগ্ৰাসনে অসমীয়া জাতিলৈ ভয়ংকৰ সংকট নমাই অনাটো স্পষ্ট হৈছে। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা অসম। আন আৰু এটা আহিছে ব্ৰেকিং নিউজ। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিস্ফোৰক সাক্ষাৎকাৰ পাছত কঁপিছে অসম, কঁপিছে বিজেপি চৰকাৰ।